সভ্য সমাজৰ অভিশাপস্বৰূপ এই শিশু যাৰ মাক নাই দেউতাক নাই সঁচাকৈ মাক দেউতাক মনত এজনী ছোৱালী কেনেকৈ জন্ম পালে মই সেইকাৰণে কৈছোঁ যে সভ্য সমাজৰ এক লজ্জাজনক অভিশাপস্বৰূপ ছোৱালীজনীৰ নাম নাই কোনে নাম দিব তাইক ওর পৰা তোৰ পৰা ইখন গাঁৱৰ পৰা ইখন গাঁৱলৈ সেই কণমানি শিশুটি ঘূৰি ফুৰিছে কিবা অলপ খাবলৈ পাব কোনোবাই তেওঁ থাকিবলৈ দিব সেই কণমানি শিশুটোৱে কি জানে যে তেওঁৰ দেউতাক মাকে তেওঁ কিয় জন্ম দিলে এঘৰ মানুহৰ ঘৰত শিশুটি থাকিবলৈ ল'লে গোটেই ঘৰখনৰ কামখিনি সেই কণমানি ছোৱালীজনী কৰিব লাগে তাহাঁতে এটা নাম দিলে তাইক সন্ধ্যা তাৰপিছত তাইক সন্ধ্যা নামেৰে জনপ্ৰিয় হ'ল কিন্তু ইমান কামৰ ভিৰ সন্ধ্যাই তাক থাকিব নোৱাৰে তাই তাৰ পৰা ওলাই এই সন্ধ্যাক কোনে স্বীকৃতি দিব এই সন্ধ্যাক কোনে ডাঙৰ দীঘল কৰি শিক্ষা দীক্ষা দিব এই সভ্য সমাজত লাগি থকা এই মামৰ আমি গুচাব লাগিব এই মামৰ যদি আমি নুগুচাওঁ তেতিয়াহ'লে কিন্তু আমাৰ সমাজত থকা প্ৰতিজন মানুহে দায়ী কাৰণ কোনোবা নহয় কোনোবা কিবাকৈ নহয় কিবাকৈ সেই মানে ছোৱালীজনীৰ লগত জড়িত হৈ আছে আৰু তেনেকুৱা এটা চিন্তা চৰ্চা কৰিয়েই জনপ্ৰিয় নাট্যকাৰ তিলক বৈশ্যদেৱৰ মামৰ নামৰ সেই সৰু কাহিনীটোকে আমি মামৰৰ ৰূপত ছুটি হিচাপে নিৰ্মাণ কৰিছোঁ মামৰ সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ শেহতীয়া নিবেদন এই ছুটি ছবিখন আজি নলবাৰীৰ শুশ্ৰূষা হস্পিটেলত আমি শুভমুক্তি অনুষ্ঠান আয়োজন কৰিছোঁ ইতিমধ্যে অসমৰ বিশিষ্ট চিন্তাবিদ শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট অতিথি আমাৰ মাজত উপস্থিত আছে শুশ্ৰূষা হস্পিটেলৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডক্টৰ গোপাল কলিতাদেৱো আৰু আমি বৰ্তমান সমাজত চলি থকা এটা বিৰাট ডাঙৰ সমস্যা মামৰৰ জৰিয়তে আমি ৰাইজৰ মাজত উপস্থাপন কৰিব বিচাৰিছোঁ আৰু এই সমস্যাটো যাতে সমাধান হয় সমাজ যাতে ক্ষয় নাযায় তাৰ কাৰণে আমি ৰাইজৰ মাজত চিন্তা চৰ্চা কৰিবৰ কাৰণে আমি এই মামৰখন পংকজ পল্লৱ অফিচিয়েল নামৰ ইউটিউব চেনেলটোত আজি আমি ৰিলিজ কৰি দিম আপোনালোক সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে এই ছবিখন চাওক আৰু কেনেকৈ মামৰ সমাজৰ পৰা গুচাব পাৰি তাৰ ক্ষেত্ৰত প্ৰত্যেকে একোটা পৰামৰ্শ দিয়ক